হঠাৎ প্ৰতিবাদ মুখৰ ধুবুৰীৰ ছাত্ৰ-ছাত্ৰী ঘাট খুলি দিয়াৰ দাবীৰে প্ৰতিবাদ চৰৰ ছাত্ৰ-ছাত্ৰীৰ এয়া ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য চৰ অঞ্চলৰ পৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদেৰে মুখৰ হৈ পৰিছে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ চৰাঞ্চলৰ পৰা ধুবুৰীত প্ৰৱেশ কৰা ঘাটসমূহ বন্ধ কৰি দিছে জিলা প্ৰশাসনে বাহৰ বেৰিকেড লগাই ঘাট বন্ধ কৰি দিয়াত হাহাকাৰ শিক্ষাৰ্থীৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে শিক্ষাৰ অধিকাৰ আইন ভংগৰ অভিযোগ লক্ষণীয় যে কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত উচ্ছেদ চলাইছিল প্ৰশাসনে উচ্ছেদৰ পাছতে বাহৰ বেৰিকেড দি বন্ধ কৰি দিয়া হৈছে ঘাটসমূহ ফলত চৰাঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাৱেৰে আহি ধুবুৰীত প্ৰৱেশ কৰাত সমস্যাৰ সৃষ্টি হৈছে গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান সোনকালে আৰম্ভ হোৱাৰ বাবে চৰৰ ছাত্ৰ-ছাত্ৰীসকল পুৱাই ওলাব লাগে নাৱেৰে আহি ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ঘাটেৰে ধুবুৰীত প্ৰৱেশ কৰেহি কিন্তু জিলা প্ৰশাসনে বাহৰ বেৰিকেড দি ঘাটসমূহ বন্ধ কৰাত ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে সেয়ে ঘাটসমূহ খুলি দিয়াৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে বেলেগ ঘাট আহোঁতে বহুত ধৰণৰ ৱৰ্কশ্বপ দিয়া হয় এই কাৰণে এইটো খুলি দিব লাগে যদি খুলি নিদিয়ে প্ৰশাসনে তোমালোকে কি কৰিবা ইয়াৰ পৰা নাযাও তেনেহলে এতিয়া কি জিলা আয়ুক্ত গৰাকীক লগ কৰিব আহিছে তোমালোকে হয় যে কাৰ্ডের এই বন্ধ দে এতিয়া কি খুলি দিব লাগে কার্ডের এই খুলে দেব লাগে কার্ডের এই বেরাটা খুলে দেব লাগে আমাদের অনেক কষ্ট উল্লেখযোগ্য যে ধুবুৰী চৰকাৰী বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী চৰ অঞ্চলৰ এতিয়া ঘাট বন্ধ কৰি দিয়াত বিদ্যালয়সমূহত হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ধুবুৰীৰ পৰা সাইদুৰ ৰহমান ৰিপৰ্ট প্ৰাগ নিউজ